বৰপেটা জিলা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে, কিন্তু ইয়াৰ মাজতে দেখা গ'ল আন এটা পৰিৱেশ। এই ভোট গণনাৰ সময়তে বৰপেটা চহৰখন আৱৰ্জনাময় হৈ পৰিছে। অসমৰ অন্যান্য জিলাৰ দৰে বৰপেটা জিলাতো কালিৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ্য চলি আছে। বাতৰি প্ৰেৰণ কৰা সময় পৰ্যন্ত জিলা পৰিষদৰ 19টা সমষ্টিৰ ভিতৰত 10টা সমষ্টিৰ ফলাফল চূড়ান্তভাৱে ঘোষণা কৰা হৈছে। ইয়াৰে ভাৰতীয় জনতা পাৰ্টীয়ে 4টা, ভাৰতীয় জাতীয় কংগ্ৰেছে 2টা আৰু AIUDF এ 2টা, লগতে অসম গণ পৰিষদে 2টা সমষ্টিত বিজয়ী হৈছে। ভোট গণনা প্ৰক্ৰিয়াৰ লগে লগে দেখিবলৈ পোৱা গৈছে আন এক পৰিৱেশ। এই ভোট গণনাৰ সময়তে চহৰখন আৱৰ্জনাৰে ভৰি পৰিছে, কিয়নো গণনা কেন্দ্ৰলৈ অহা লোকসকলে বিভিন্ন ঠাইত পেলাইছে প্লাষ্টিকৰ বটল, খাদ্যৰ পেকেট আদি, যাৰ ফলত বৰপেটা চহৰৰ বিভিন্ন অঞ্চল আৱৰ্জনাময় হৈ পৰিছে। ইয়াৰোপৰি বিদ্যাপীঠ খেলপথাৰত স্কুল কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈয়ে বহু অস্থায়ী দোকান দিয়া হৈছে, যাৰ ফলত স্থানীয় নাগৰিকৰ অসন্তোষৰ কাৰণ হৈ পৰিছে। স্থানীয় লোকসকলৰ মতে নিৰ্বাচনৰ নামত চহৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অৱনতি ঘটিছে। তেওঁলোকে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দ্ৰুত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সামগ্ৰিকভাৱে ভোট গণনাৰ লগে লগে বৰপেটা চহৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ আৰু অনিয়ন্ত্ৰিত বজাৰৰ সমস্যাই নাগৰিকৰ জীৱনত অসুবিধাৰ সৃষ্টি কৰিছে। প্ৰশাসনৰ দ্ৰুত হস্তক্ষেপৰ বাবে ৰাইজে এতিয়া দাবী জনাইছে।